নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা। আজি আমি অসম সংবাদ 24 ঘণ্টায় আহি উপস্থিত হৈছোঁ ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত। আৰু আজি ঢেকিয়াজুলি ৰাজচক্ৰ বিষয়াৰ কাৰ্যালয়ৰ সন্মুখত ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত আৰু কেইবাটাও সংগঠনৰ সহযোগত সাব্যস্ত কৰা হৈছে প্ৰতিবাদ। আৰু এই প্ৰতিবাদী কাৰ্যসূচীৰ মূল কাৰণ হ'ল ঢেকিয়াজুলি ৰাজচক্ৰ এলেকাত সঘনাই সংঘটিত হৈছে এটাৰ পিছত আনটোকৈ সাংবাদিক নিগ্ৰহৰ ঘটনা। কিছুদিন পূৰ্বে সাংবাদিকক পাঁচনৈত আক্ৰমণ কৰা হ'ল আৰু সেই ঘটনাৰ ক্ৰিয়া প্ৰতিক্ৰিয়া মাৰ নাযাওঁতেই পুনৰ ঢেকিয়াজুলিত সংঘটিত হ'ল সাংবাদিক নিগ্ৰহৰ ঘটনা। আৰু ঢেকিয়াজুলিৰ প্ৰাগ নিউজৰ সাংবাদিক দিগন্ত শৰ্মাই এটা বাতৰি সংগ্ৰহ কৰিবলৈ গৈছিল এটা ব্যক্তিগত খণ্ডৰ স্বাস্থ্য প্ৰতিষ্ঠানত। আৰু তাত যোৱাৰ পিছতে তেখেতক সহযোগ নকৰি আক্ৰমণ চলালে আৰু তাৰ ফলত দিগন্ত শৰ্মাৰ লগত আৰু এগৰাকী সতীৰ্থ সাংবাদিক আছিলে তেখেতো আঘাতপ্ৰাপ্ত হ'ল। আৰু এই বিষয়টো লৈ ইতিমধ্যে ঢেকিয়াজুলি আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী সাংবাদিক দুগৰাকীয়ে। আৰু এই ক্ষেত্ৰতে আজি ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ উদ্যোগত কেইবাটাও সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ। আৰু এই প্ৰতিবাদৰ জৰিয়তে ঢেকিয়াজুলিৰ যি স্বাস্থ্য প্ৰতিষ্ঠান, যিটো স্বাস্থ্য প্ৰতিষ্ঠানত এনেদৰে সাংবাদিকৰ ওপৰত আক্ৰমণ কৰা হ'ল, এই স্বাস্থ্য প্ৰতিষ্ঠান বন্ধ কৰা, লগেদি যিগৰাকী ইয়াৰ স্বত্বাধিকাৰী তেখেতৰ ওপৰত আইনী ব্যৱস্থা গ্ৰহণ কৰাৰ দাবীত এনেদৰে আজি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হৈছে। আৰু এই প্ৰতিবাদী কাৰ্যসূচীত ইতিমধ্যে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আছে, ঢেকিয়াজুলি প্ৰেছ ক্লাবৰ প্ৰতিনিধি আছে। আমি তেখেতলোকৰ পৰা এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। অতিকে দুৰ্ভাগ্যজনক কথা, আমাৰ শ্বহীদ নগৰ ঢেকিয়াজুলিত সাংবাদিকসকল মুঠেই সুৰক্ষিত নহয়। ইয়াত সংবাদ কৰ্মত জড়িত সংবাদ সেৱা আগবঢ়াই থকা সংবাদকৰ্মীসকলৰ প্ৰতি কিন্তু বহুত ব্যৱসায় আছে যিসকলৰ মানে এটা বেয়া চকু আছে, মানে খচাটো উদঙাই দিলেই তেখেতসকলৰ কিন্তু গাত লাগে। যাৰ বাবে আজি আমাৰ যি বিষ্ণুজ্যোতি যিটো চিকিৎসালয় তাৰ স্বত্বাধিকাৰী ৰঞ্জিত পাঠকে যোৱা পৰহি আমাৰ স্থানীয় সাংবাদিকক শাৰীৰিকভাৱে অপদস্থ কৰিলে আৰু আক্ৰমণ কৰাৰ এটা চেষ্টা কৰিলে, যিটো খুবেই দুৰ্ভাগ্যজনক কথা। সেই পাঠক যিগৰাকী ৰঞ্জিত পাঠক স্বত্বাধিকাৰীয়ে বিষ্ণু মেধি যিটো জ্যোতি খুলিছে, তেখেত ইতিমধ্যে আগতো মানে ষ্টাফৰ লগত বেয়া ব্যৱহাৰ কৰি, তাত মানে নাৰ্ছৰ লগত বেয়া ব্যৱহাৰ কৰি বেয়া এটা মানে পৰিৱেশ সৃষ্টি কৰিছিলে। সেয়া আমাৰ ঢেকিয়াজুলি প্ৰতিটো দল সংগঠনে তেখেতক গৰিহণা জনাইছিলে আৰু বিহিত ব্যৱস্থা ল'বৰ কাৰণে চৰকাৰক দাবী জনাইছিলে। কিন্তু আজিও সেয়া হৈ নুঠিল। কিহৰ ছাত্ৰত যে এই ৰঞ্জিত পাঠক নামৰ যি ব্যৱসায়ী, যি ডক্টৰ, নিজে ভুৱা ডক্টৰ, তেখেতৰ ওপৰত যে ব্যৱস্থা গ্ৰহণ নকৰে আমাৰ প্ৰশাসনে, আমাৰ আৰু চিকিৎসা বিভাগৰ উদ্বোধন কৰ্তৃপক্ষ কিয় ব্যৱস্থা নকৰে, সেয়া কিন্তু সন্দেহৰ কথা আছে। আৰু লগতে এই হস্পিটেলখন কিন্তু উদ্ঘাটন কৰিছিলে আমাৰ স্বাস্থ্যমন্ত্ৰী, বৰ্তমান স্বাস্থ্যমন্ত্ৰী আমাৰ স্থানীয় বিধায়ক অশোক সিংহাল ডাঙৰীয়া, তেখেতে এই হস্পিটেলখন উদ্ঘাটন কৰিছিলে। কিন্তু আজিৰ তাৰিখত এই হস্পিটেলখনৰ যি কুকৰ্ম চলি আছে, চিকিৎসকজনৰ যি মানে কুচৰিত্ৰ উদ্ঘাটন হোৱাৰ পিছতো কিন্তু নিমাত হৈ আছে আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়া। লগতে স্থানীয় প্ৰশাসন এতিয়ালৈকে কিন্তু বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আজি প্ৰেছ ক্লাবে ঢেকিয়াজুলি ৰাজচক্ৰ কাৰ্যালয়ত প্ৰতিটো দল সংগঠনৰ উপস্থিতি ৰাইজৰ সহযোগত আজি ধৰ্ণা কাৰ্যসূচী ল'বলগীয়া হৈছে। আজি সাংবাদিকসকল কিন্তু নিৰাপদ নহয়। আজি সেই ৰঞ্জিত পাঠক ডাঙৰীয়াই কিন্তু অসমীয়া আৱেগক খেলিছে। তেখেতে বিষ্ণুজ্যোতি নামেৰে হস্পিটেল খুলিছে। বিষ্ণুজ্যোতিৰ কিন্তু গৰিমা তেখেতে কিন্তু সম্পূৰ্ণ লাঘৱ কৰিছে। আজি খুবেই দুৰ্ভাগ্যজনক কথা। সাংবাদিকৰ ওপৰত যেনেধৰণে আক্ৰমণ কৰি যিটো শাস্তি হ'ব লাগে, তাৰ লগতে কিন্তু অসমীয়াৰ সুসন্তান বিষ্ণু ৰাভা আৰু জ্যোতিপ্ৰসাদ আগৰৱালাৰ গৰিমা লাঘৱ কৰাৰ কাৰণে তেখেতৰ ওপৰত কিন্তু বিহিত ব্যৱস্থা কৰিব লাগিব বুলি আমি অসম ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি আহ্বান জনাইছোঁ।